Hello, everyone. Welcome to SPM IS Academy. Here we are with another episode of Ohom Monishi, The Gems of Assam. আজিৰ এই অসম মনীষী ভিডিঅ'টোত আমি যিগৰাকী অসম মনীষীৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ তেখেত হৈছে আনন্দৰাম ঢেকিয়াল ফুকন। So let's start today's video. আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিলে 1829 চনৰ 24 ছেপ্টেম্বৰ তাৰিখে। তেখেতৰ পিতৃৰ নাম আছিলে হলিৰাম ঢেকিয়াল ফুকন আৰু তেখেতৰ মাতৃ আছিলে প্ৰসূতি দেৱী। এতিয়া তেখেতসকলৰ পূৰ্বপুৰুষ আছিলে লক্ষ্মী নাৰায়ণ। এই লক্ষ্মী নাৰায়ণ এজন ডেকানৰ এজন ব্ৰহ্মচাৰী আছিলে, যি প্ৰথমে বেংগললৈ আহিছিল আৰু পাছত বেংগলৰ পৰা তেখেত অসমলৈ আহিছিলে গৌৰীনাথ সিংহৰ সময়ত। ইয়াৰ লগত জড়িত এটা খুব ইণ্টাৰেষ্টিং এটা ষ্টৰী আমি শুনিবলৈ পাওঁ যে গৌৰীনাথ সিংহই সেইখিনি সময়ত এজন ব্যক্তিৰ চকু দুটা কাঢ়ি নিয়াৰ আদেশ দিছিলে আৰু গৌৰীনাথ সিংহৰ আদেশ মৰ্মে সেই মানুহজনৰ চকু দুটা কাঢ়ি লিয়া হ'ল। কিন্তু পাছত গৌৰীনাথ সিংহই সিদ্ধান্ত ল'লে যে সেই মানুহজনক তেখেতে পুনৰ দৃষ্টি ঘূৰাই দিব, তেখেতক যে অন্ধ কৰি দিলে পুনৰ তেখেতৰ দৃষ্টিটো ঘূৰাই দিব বুলি তেখেতে সিদ্ধান্ত ল'লে। আৰু তাৰপিছত তেওঁৰ ওচৰত যি বেজ আছিলে, যি মিনিষ্টাৰ আছিলে, তেওঁলোকক ক'লে যে এই মানুহজনক পুনৰ তেখেতৰ দৃষ্টি ঘূৰাই দিব লাগে। এতিয়া তাকে কৰিবৰ কাৰণে এতিয়া মিনিষ্টাৰসকলে ক'লে যে আমাৰ অসমততো কোনো তেনেকুৱা ব্যক্তি নাই যোনে এই কামটো কৰিব পাৰে। আমি অসমৰ বাহিৰত গৈ অলপমান বিচাৰ খোচাৰ কৰিব লাগিব, কোনোবা যদি তেনেকুৱা ব্যক্তি পাওঁ আমি তেনেহ'লে তেখেতক লৈ আহিম। তো সেই উদ্দেশ্যে ডাঙৰীয়াসকল অসমৰ পৰা বাহিৰলৈ গ'ল আৰু বেংগলত গৈ পেলাই তেওঁলোকৰ দেখা দেখি হ'ল লক্ষ্মী নাৰায়ণৰ সৈতে। লক্ষ্মী নাৰায়ণক ডাঙৰীয়াসকলে গোটেই কথাটো বুজালে যে গৌৰীনাথ সিংহই তেনেকৈ চকুটো কাঢ়ি ল'লে, এতিয়া তেখেতক পুনৰ দৃষ্টি ঘূৰাই দিব লাগে। সেই কথাটো শুনি পেলাই লক্ষ্মী নাৰায়ণ সেই মিনিষ্টাৰৰ লগত অসমলৈ আহিবলৈ তেখেত মান্তি হ'ল আৰু তেখেতে ভাবিলে যে অসমলৈ গৈ গৌৰীনাথ সিংহক তেখেতে বুজাব যে এবাৰ চকু দুটা উলিয়াই দিয়াৰ পিছত পুনৰ দৃষ্টি ঘূৰাই দিব পৰা নাযায়। তো সেইধৰণে লক্ষ্মী নাৰায়ণ বেংগলৰ পৰা অসমত আহি উপস্থিত হ'ল। অৱশ্যে অসমত আহি তেখেতে না গৌৰীনাথ সিংহক লগ পালে না সেই অন্ধ মানুহজনক লগ পালে, কাৰণ অন্ধ মানুহজনৰ ইতিমধ্যে মৃত্যু হৈছিলে আৰু গৌৰীনাথ সিংহও সেইখিনি সময়ত যি বিদ্ৰোহ হৈছিলে অসমত, তাৰ ফলত তেখেতে নিজৰ ৰাজধানী এৰি পলায়ন কৰিছিলে। তাৰপিছতে লক্ষ্মীনাৰায়ণ অসমতে থাকিলে, অসমত থাকি বহুতো মানুহৰ বিভিন্ন ধৰণৰ সেৱা শুশ্ৰূষা কৰিলে। বহুতো সেইখিনি সময়ত কলেৰা মহামাৰীয়ে দেখা দিছিলে, তাতে তেওঁ শুশ্ৰূষা কৰিলে। আৰু পাছলৈ লক্ষ্মীনাৰায়ণে এজন অৰফেন তেখেতে এডপ্ট কৰিলে, তেখেতে তুলি ল'লে, যাৰ নাম আছিলে পৰশুৰাম। তো হি এডপ্টেড এন অৰফেন নেম পৰশুৰাম। পাছত পৰশুৰামৰ দুজন পুত্ৰ জন্ম হৈছিলে, তাৰে এজনৰ নাম আছিলে হলিৰাম আৰু আন এজনৰ নাম আছিলে যজ্ঞৰাম। এতিয়া হলিৰামক চন্দ্ৰকান্ত সিংহই ঢেকিয়াল ফুকন হিচাপে এপইণ্ট কৰিলে আৰু যজ্ঞৰাম যোন আছিলে তেখেতক খাৰঘৰীয়া ফুকন হিচাপে তেওঁক এপইণ্ট কৰা হ'ল। তো ঢেকিশালৰ চোৱা চিতা কৰিবৰ কাৰণে এই পষ্টটো আছিলে ঢেকিয়াল ফুকন, আৰু যিখিনি খাৰ ঘৰ আছিলে বা যিখিনি বাৰুদৰ যি ঘৰ আছিলে সেইখিনি চোৱা চিতা কৰিবৰ কাৰণে খাৰঘৰীয়া ফুকন এই পষ্টটো আছিলে। গতিকে হলিৰাম ঢেকিয়াল ফুকন হিচাপে তেখেতক নিযুক্তি দিয়া হ'ল আৰু যজ্ঞাৰামক খাৰঘৰীয়া ফুকন হিচাপে দিয়া হ'ল। এই যোজন যজ্ঞাৰাম আছিলে, হি ৱাজ এডুকেটেড ইন কেলকাতা এণ্ড হি ৱাজ অলছ' আ ফ্ৰেণ্ড অফ ৰাজা ৰামমোহন ৰয়। আনন্দৰাম ঢেকিয়াল ফুকন হলিৰাম ঢেকিয়াল ফুকনৰ পুতেক আছিলে আৰু যজ্ঞাৰাম তেখেতৰ খুৰাক আছিলে, আৰু তেখেত ৰাজা ৰামমোহন ৰয়ৰ বন্ধু আছিলে। তেওঁৰ সংস্পৰ্শত তেওঁ বহুদিন আছিলে আৰু ৰাজা ৰামমোহন ৰয়ৰ দ্বাৰা তেখেত প্ৰভাৱান্বিতও হৈছিলে। 1837 চনত আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড হিজ কাজিন দুৰ্গাৰাম দে ৱেৰ এডমিটেড টু ইংলিছ ছেমিনাৰী ইন গুৱাহাটী। সেইখিনি সময়ত ইংলিছ ছেমিনাৰীত তেখেতসকলে নামভৰ্তি কৰে। And then at the insistence of James Matthew and Francis Jenkins, they went to Calcutta for better education. গতিকে আনন্দৰাম আৰু তেখেতৰ কাজিন দুৰ্গাৰাম মানে যজ্ঞাৰামৰ পুতেক, এওঁলোক দুজনেই জেমছ মেথি আৰু ফ্ৰেন্সিছ জেনকিন্সৰ সংস্পৰ্শত আহিছিলে। ফ্ৰেন্সিছ জেনকিন্স সেইখিনি সময়ত কমিশ্যনাৰ হিচাপে আহিছিলে, এজেণ্ট টু গভৰ্ণৰ জেনেৰেল হিচাপে অসমলৈ আহিছিলে। আৰু জেনকিন্স আৰু জেমছ মেথিয়ে আনন্দৰাম আৰু দুৰ্গাৰামক উচ্চ শিক্ষাৰ বাবে বা বেটাৰ এডুকেশ্যনৰ কাৰণে, উন্নত শিক্ষাৰ কাৰণে কলিকতালৈ পঠাবলৈ তেখেতসকলৰ যিসকল অভিভাৱক আছিলে তেওঁলোকক খুব জোৰ দিয়ে
আৰু এওঁলোকৰ কোৱা মতেই আনন্দৰাম ঢেকিয়াল ফুকন আৰু দুৰ্গাৰামক তেখেতসকলৰ অভিভাৱকে কলিকতাত উন্নত শিক্ষাৰ বাবে তেওঁলোকে পঠিয়ায় কিন্তু তাৰ পিছত বিকজ অফ ইল হেল্থ আনন্দৰাম ৰিটাৰ্ণ টু আছাম ইন 1845 when he was 16 years old সেইখিনি সময়ত কলিকতাত গৈ পেলাই তাতে পঢ়া শুনা কৰাটো খুব সহজ নাছিলে আহোঁতে যাওঁতে বহুত দিন লাগি গৈছিলে তাতেই মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হৈছিলে আৰু কলিকতা গৈ পোৱাৰ পিছত দুৰ্গাৰামো তেনে বেমাৰত পৰিয়ে তেখেতৰ মৃত্যু হয় আনন্দৰাম তাতে কিছু বছৰ থাকিলে কিন্তু পাছত তেখেতৰো স্বাস্থ্যৰ অৱনতি ঘটাত তেখেতে 16 বছৰ বয়সত পুনৰ অসমলৈ ঘূৰি আহিছিলে Soon Anandaram became a model for contemporary Assamese society by virtue of his unique personality and uncommon lifestyle. From Calcutta, he brought many artifacts that were new to Assam, but quite common to sophisticated European household. গতিকে তেওঁ যেতিয়া ঘূৰি আহিলে তেওঁ যিহেতু ইংলিছ যোনটো লাইফষ্টাইল আছিলে তাৰ দ্বাৰা তেখেত ইনফ্লুৱেঞ্চ হৈছিলে গতিকে তেওঁ যেতিয়া অসমলৈ ঘূৰি আহিলে তেওঁ অসমীয়া সমাজখনত এজন আদৰ্শ ব্যক্তি হিচাপে তেওঁক বহুতে চাবলৈ ধৰিলে তেওঁৰ পাৰ্চনেলিটিটো খুব ইউনিক আছিলে লাইফষ্টাইলটো বাকী অসমৰ সমাজত যেনেকুৱা লাইফষ্টাইল আছিলে তাতকৈ কিছু পৃথক আছিলে আৰু কেলকাতাৰ পৰা তেওঁ বহুতো এনেকুৱা বস্তু আহিছিলে যোনখিনি অসমৰ কাৰণে সেইখিনি সময়ত খুবেই নতুন আছিলে যদিও প্ৰত্যেকটো সফিষ্টিকেটেড ইউৰোপিয়ান হাউচহোল্ডত তেনে বস্তুবিলাক পোৱা গৈছিলে কিন্তু অসমৰ কাৰণে সেই বস্তুবিলাক খুব নতুন আছিলে আৰু আনন্দৰাম ঢেকিয়াল ফুকনে সেই বস্তুবিলাক যিহেতু ব্যৱহাৰ কৰিছিলে গতিকে মানুহবিলাকে তেখেতক লৈ খুব বেছি মানুহবিলাক কিউৰিয়াছ আছিলে ঠিক আছে and he led a highly disciplined life he began teaching English to his younger associates like Gangaram Borua, Gunabhiram Borua, Rudraram Borua এইসকল তেখেতকৈ কনিষ্ঠ আছিলে আৰু তেখেতে ইয়াতে আহি তেখেতৰ কনিষ্ঠসকলক ইংৰাজী শিকাবলৈ ধৰিলে Though he was exposed to the European way of life he offered prayers to the Hindu deities every morning গতিকে পুৰাকে তেওঁ ইউৰোপিয়ান যোনটো জীৱনধাৰা আছিলে তাৰ দ্বাৰা প্ৰভাৱিত হ'লেও তেওঁ সম্পূৰ্ণৰূপে নিজৰ ঐতিহ্য বা নিজৰ পৰম্পৰাটো বাদ দিয়া নাছিলে সেইটো আমি এই কথাৰ পৰাই জানিব পাৰো যে তেখেতে ইউৰোপিয়ান ৱে অফ লাইফৰ দ্বাৰা ইনফ্লুৱেঞ্চ হৈছিলে বা এক্সপ'জাৰ পাইছিলে যদিও তেখেতে কিন্তু সদায় ৰাতিপুৱা নিজৰ ভগৱানক পূজা কৰাৰ সেই পৰম্পৰাটো তেখেতে অব্যাহত ৰাখিছিলে And despite his intimacy with the European officers, he remained a man of the East in letter and spirit. আৰু ৰাজা ৰামমোহন ৰয়ৰ নিচিনাকৈ he strongly supported the cause of women education তেখেতেও অসমত মহিলাসকলৰ শিক্ষাৰ কাৰণে যথেষ্ট তেখেতে আগভাগ লৈছিলে তেখেতে চেষ্টা চলাইছিলে যাতে অসমৰ মহিলাসকলেও শিক্ষা লাভ কৰিব পাৰে and he gave considerable attention to the education of his wife Mahindri Devi and he also encouraged his daughter Padmavati's education too গতিকে তেখেতৰ বিয়া হৈছিলে 1846 চনত তেখেতৰ পত্নীৰ নাম আছিলে মহিন্দ্ৰী দেৱীৰ শিক্ষাৰ ক্ষেত্ৰতো তেখেতে যথেষ্ট আগভাগ লৈছিলে জোৰ দিছিলে আৰু তাৰ পিছত যেতিয়া তেখেতসকলৰ সন্তান জন্ম হৈছিলে তেখেতসকলৰ জীয়ৰী পদ্মাৱতী এই পদ্মাৱতীৰ পঢ়া শুনাৰ ক্ষেত্ৰতো তেখেতে যথেষ্ট জোৰ দিছিলে যথেষ্ট আগভাগ লৈছিলে আৰু সেই কাৰণে পাছলৈ পদ্মাৱতীও গৈ পেলাই এগৰাকী লেখিকা হিচাপে নিজকে তেখেতে প্ৰতিষ্ঠা কৰিব পাৰিছিল অৰুণোদয়ৰ কাকততো পদ্মাৱতীৰ লেখা প্ৰকাশ পাইছিলে পাছৰ ফালে গতিকে এই ধৰণে অসমত মহিলাসকলৰ শিক্ষাৰ কাৰণে তেখেতে যথেষ্ট প্ৰচেষ্টা চলাইছিলে His career as a public servant began in 1847 when he was appointed the Jimmadar. Jimmadar মানে সেইখিনি সময়ত যিসকল জমিদাৰ বা মাটিৰ মালিক আছিলে তেওঁলোকৰ কৃষকসকলৰ লগত প্ৰায়ে মাটিক লৈ পেলাই বিভিন্ন ডিসপুট হয় তেওঁলোকৰ মাজত বিভিন্ন প্ৰবলেম হয় এই ডিসপুটবিলাক সলভ কৰিবৰ কাৰণে এই পোষ্টটো আছিলে জিম্মাদাৰ আৰু 1847ক তেখেতক জিম্মাদাৰ হিচাপে এপইণ্ট কৰা হৈছিলে তাৰ পিছতে হি ৱাজ এপইণ্টেড এজ আ সাব এছিষ্টেণ্ট কমিশ্যনাৰ সেইখিনি সময়ত সাব এছিষ্টেণ্ট কমিশ্যনাৰ পোষ্টটো এটা বহুত ৰেসপেক্টেবল পোষ্ট আছিলে আৰু আনন্দৰাম ঢেকিয়াল ফুকনক এজন সাব এছিষ্টেণ্ট কমিশ্যনাৰ হিচাপে এপইণ্টমেণ্ট দিয়া হৈছিলে 1853 যেতিয়া এজে মুফাত মিলছ অসমলৈ আহে এজে মুফাত মিলছ হি ৱাজ আ জাজ অফ কেলকাতা
He undertook a study of Assam on behalf of the government of Bengal. তেওঁ অসমৰ ওপৰত এটা ষ্টাডি কৰিবৰ কাৰণে তেওঁ যেতিয়া অসমলৈ আহিছিলে 1853 তেতিয়া আনন্দৰাম ঢেকিয়াল ফুকনে গৈ পেলাই তেখেতক লগ কৰিছিলে সৰি এইটো আনন্দৰাম ঢেকিয়াল ফুকন হ'ব লাগিছিলে তো আনন্দৰাম ঢেকিয়াল ফুকনে তেখেতক লগ কৰিছিলে and he submitted to him his observation on the administration of the province Assam. গতিকে এই শীৰ্ষক এটা লেখা তেখেতে মুফাত মিল সাহাবক তেখেতে জমা দিছিলে এই হেডিংটো মনত ৰাখিব observation on the administration of the province Assam. এই যোনটো তেখেতে লেখাটো জমা দিছিলে এটা প্ৰতিবেদন তেখেতে দিছিলে তাতে he emphasized on the necessity of agricultural reform in Assam. অসমত কৃষিৰ ক্ষেত্ৰত কিছু সংস্কাৰ আনিবলৈ তেখেতে জোৰ দিছিলে and here he supported Rayatbari system over Jamidari system. অসমৰ বেছিভাগ জেগাত সেইখিনি সময়ত ৰায়তবাৰী প্ৰথাই চলি আছিলে যদিও গোৱালপাৰা যোনখিনি সেইখিনি সময়ত বেংগলৰ পাৰ্ট আছিলে গোৱালপাৰা যদিও জমিদাৰী সিস্টেমটো আছিলে কিন্তু অসমৰ বাকি জেগাত ৰায়তবাৰী সিস্টেমটোৱে চলি আছিলে আৰু আনন্দৰাম ঢেকিয়াল ফুকনেও ৰায়তবাৰী সিস্টেমটোকেই তেখেতে প্ৰেফাৰ কৰিছিলে তেখেতৰ মতে ৰায়তবাৰী সিস্টেমটোৱে জমিদাৰী সিস্টেমতকৈ অন্তত এইটো বেটাৰ হয় so he supported Rayatbari system over Jamidari system and he also advocated establishment of manufacturing schools in Assam. তেখেতে এই ৰিপৰ্টটোত কৈছিলে যে অসমৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকে যাতে নিজৰ উপাৰ্জনৰ পথ এটা বিচাৰি ল'ব পাৰে তাৰ কাৰণে মেনুফেকচাৰিং স্কুলছ ইয়াতে এষ্টাব্লিছ কৰাটো দৰকাৰ বা ভকেশ্যনেল ট্ৰেইনিং তেখেতসকলক দিয়াটো দৰকাৰ He also demanded the establishment of a couple of medical schools in Assam. তেওঁ মেডিকেল স্কুল খোলাৰ ওপৰতো গুৰুত্ব দিছিলে and he expressed strong disapproval of the augmentation of opium culture in Assam and held the British policy responsible for it. অসমত সেইখিনি সময়ত ওপিয়ামৰ কনজাম্পশন বাঢ়িব ধৰিছিলে যাক আমি অসমীয়াত কানি বুলি কওঁ গতিকে কানি অসমৰ এটা অভিশাপ হিচাপে সেইখিনি সময়ত দেখা দিছিলে আৰু সেই ওপিয়াম কালচাৰটো যোনটো অসমত বাঢ়িবলৈ ধৰিছিলে সেইটোক তেখেতে গৰিহণা দিছিলে তেখেতে কণ্ডেম কৰিছিলে আৰু তেখেতে প্ৰত্যক্ষভাৱে ইয়াৰ বাবে ব্ৰিটিছসকলক জগৰীয়া কৰিছিলে হি হেল্ড দ্য ব্ৰিটিছ ৰেছপন্সিবল ফৰ দিছ তেওঁৰ মতে ব্ৰিটিছসকল ইয়াৰ বাবে জগৰীয়া আছিল Anandaram Dhekial Phukon will always be remembered for his contribution in the movement to make Assamese the official language of Assam. আমি অসম হিষ্ট্ৰীত ইতিমধ্যে পঢ়িছো যে 1836ত অসমত বেংগলীক অফিচিয়েল লেংগুৱেজ কৰি দিয়া হৈছিলে আৰু 1873 লৈকে অসমত বেংগলীয়ে অফিচিয়েল লেংগুৱেজ আছিলে কিন্তু বিভিন্ন ব্যক্তিৰ প্ৰচেষ্টাত 1873 ৰ পৰা অসমত পুনৰ অসমীয়াক অফিচিয়েল লেংগুৱেজ হিচাপে ঘোষণা কৰা হ'ল আৰু এই ব্যক্তিসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন অন্যতম In 1855 he published and distributed 100 copies of his pamphlet A Few Remarks on the Assamese Language and Vernacular Education in Assam where he tried to prove that Assamese was a language distinct from Bengali and also asserted the competence of the language to carry on all legal and official proceedings. গতিকে সেইখিনি সময়ত ব্ৰিটিছসকলক এনেকুৱা এটা ধাৰণা দিয়া হৈছিল যে অসমীয়াটো এটা সুকীয়া ভাষা নহয় অসমীয়া বেংগলী ভাষাৰে এটা পাৰ্ট হয় এটা ডাইলেক্ট হয় গতিকে সেইখিনি সময়ত আনন্দৰাম ঢেকিয়াল ফুকনে তেওঁ যোনটো লিখিছিলে A Few Remarks on Assamese Language and Vernacular Education in Assam এই লেখাটোৰ জৰিয়তে তেখেতে অসমীয়া যে এটা সুকীয়া ভাষা হয় এটা ডিষ্টিংক্ট লেংগুৱেজ হয় সেই কথাটো তেখেতে এষ্টাব্লিছ কৰিব বিচাৰিছিলে আৰু লগতে তেওঁ এই কথাটোতো জোৰ দিছিলে যে অসমীয়া ভাষাটোৱে যিকোনো অফিচিয়েল প্ৰসিডিংছ বা লিগেল প্ৰসিডিংছ চলাব পৰা যায় গতিকে অসমীয়া ভাষাটো অফিচিয়েল লেংগুৱেজ হিচাপে ইউজ কৰিব পাৰি আৰু সেইখিনি সময়ত তেওঁ এটা ছদ্মনাম ইউজ কৰিছিলে আৰু সেইটো হৈছে আ নেটিভ ঠিক আছে প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা এইটো ইম্পৰ্টেণ্ট হয় যে আনন্দৰাম ঢেকিয়াল ফুকনে কি ছদ্মনাম ইউজ কৰিছিল বা আ নেটিভ ছদ্মনামটো কোনে ব্যৱহাৰ কৰিছিল উত্তৰটো হ'ব আনন্দৰাম ঢেকিয়াল ফুকন And keeping in view the dearth of textbooks in Assamese for young learners, he wrote Ohomia Lorar Mitro, a primer in Assamese published in 1849, and it is the first Assamese primer by an Assamese. গতিকে তেখেতে এখন আদিপাঠ
তেখেতে প্ৰকাশ কৰি উলিয়াইছিল যাৰ নাম আছিলে অসমীয়া লৰাৰ মিত্ৰ এণ্ড দিছ ইজ দ্য ফাৰ্ষ্ট আছামিজ প্ৰাইমাৰ বাই এন আছামিজ এইখন পাব্লিছ হৈছিলে 1849 According to Anandaram, illiteracy was the primary cause of the backwardness of Assam. And with the help of his close associate, brother-in-law, and later on biographer, Gunabhiram Borua, Anandaram formed a branch of the Upper Assam-based Society of Learning named Gyan Pradhyayini Sabha at Nagaon in 1857. গতিকে আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা এখেতসকল লগ লাগি 1857ত জ্ঞান প্ৰদায়িনী সভা নামৰ এটা লিটাৰেৰী এছ'চিয়েশ্যন তেখেতসকলে নগাঁৱত ফৰ্ম কৰিছিলে আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ খুব কম বয়সতে মৃত্যু হয় হি ডাইড অন 16 জুন 1859 গতিকে আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে আমি যিখিনি কথা ইয়াতে আলোচনা কৰিলোঁ তাৰ ওপৰত ভিত্তি কৰি দুটা প্ৰিলিম স্পেচিফিক কুৱেশ্যন ইয়াতে দিয়া হৈছে আপোনালোকে ইয়াৰ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব পাৰে গতিকে আজিলৈ ইমানেই Thank you.